আজি পহিলা শাওন। এই শাওনতেই পথাৰত সপোন ৰচে চহা কৃষকে। সোণোৱালী ফচলৰ আশাত পথাৰত ব্যস্ত ৰোৱনী হালোৱা। এয়া শাওনৰ বতৰ। আজি পহিলা শাওন আৰু শাওন মানেই যেন ব্যস্ততা ভৰা পথাৰ। শাওন মানেই অসমৰ কৃষিজীৱীৰ নতুন অধ্যায়ৰ আৰম্ভণি। এই শাওনে কঢ়িয়াই আনে কৃষকলৈ আশাৰ বতৰা। ব্যস্ততাৰে ভৰা এই শাওনত মূৰ তুলি চাবলৈও আহৰি নাই কৃষকৰ। প্ৰখৰ ৰ'দ, গৰম আৰু নানান সমস্যাকো নেওচি কৃষি পথাৰত সপোন ৰচিছে চহা কৃষকসকলে। এই দৃশ্য কলিয়াবৰৰ মাজগাঁৱৰ পথাৰত এইদৰে ব্যস্ত হৈ পৰিছে কৃষক ৰোৱনী। কৃষক ৰোৱনীৰ হাতৰ পৰিশ্ৰমে সেউজীয়া হৈ উঠিছে বিস্তীৰ্ণ কৃষিভূমি। খেতিৰ উপযুক্ত সময়ত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে পুৱাৰে পৰা বিয়লি বেলালৈ ব্যস্ত হৈ পৰিছে সকলো। কৃষকৰ এই কঠোৰ পৰিশ্ৰমৰ ওপৰতে নিৰ্ভৰ কৰে ৰাজ্যৰ খাদ্য সুৰক্ষা। প্ৰকৃতি অনুকূল হ'লেও এই সেউজীয়া পথাৰেই আঘোণ মাহত ৰূপ ল'ব সোণোৱালী ধাননিত। মই 17 বিঘা খেতি কৰিছো। বিক্ৰী বাটাও কৰো, ঘৰ চলিবলৈতো নহয়, এতিয়া ৰোৱনীক দিব লাগে, ট্ৰেক্টৰক দিব লাগে, কঠীয়া মৰা 20 টকা দিব লাগে একাশীত। সেই তেনেকুৱা হাজিৰা লগাব লাগে, নিজেতো চব কৰিবই নোৱাৰি, অকলশৰীয়া মানুহ। সেই তেনেকুৱা খেতি বুলি ক'লে এটা মানে ধৰি লওক জুচ এটা উঠি যায়, চবেই লগাই থাকিলে মনটো মানে আগবাঢ়ি যায়। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ ৰিপৰ্ট, পিপলছ টিভি।